নমস্কাৰ ND24 চাই থকাৰ বাবে আপোনাক ধন্যবাদ সুপ্ৰভাত কৃষ্ণ জয় গুৰু শংকৰ আশা কৰো আপোনালোক সকলো কুশলে আছে আমি এইকেইটা দিন চতুৰ্থ স্কন্ধৰ পাঠ আৰু ব্যাখ্যা শুনি আছো বিমান বৰা বাপুৰ জৰিয়তে বৰ সুন্দৰকৈ কেনেকৈ ঋষি অত্ৰি আৰু অনুসিয়াই তপস্যা কৰিছিল যে প্ৰভু ভগৱন্তৰ সন্তান হিচাপে লাগে আৰু ইয়াৰ পিছৰ অংশ এবাৰ আমি শুনিব বিচাৰিছো তেখেতৰ জৰিয়তে এইবাৰ প্ৰভু ভগৱন্তৰ জন্মগ্ৰহণ তিনি ভগৱন্তৰ জন্মগ্ৰহণ কেনেকৈ হৈছিল জনকল্যাণৰ অৰ্থে ভগৱন্তৰ জন্মগ্ৰহণ কেনেকৈ হৈছিল সেই অংশলৈ আমি আগবাঢ়োৱা হওক আমাৰ পাঠত আছে বিমান বৰা বাপ আৰু লগতে আমাৰ হৈতে আছে আন এগৰাকী অভিজ্ঞ ব্যক্তি কুমুদ কলিতা বাপ দুইগৰাকী আমাৰ মাজত আছে গতিকে আহক আমাৰ এই নিয়মীয়া অনুষ্ঠান বিশ্বাসে মিলয় হৰিৰ আজিৰ খণ্ডটি আমাৰ ND24 গুৰুগৃহৰ পৰা আৰম্ভ কৰো কৃষ্ণ শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাহি 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 আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম গুৰু ওম নমো ভগৱতে বাসুদেবায় ওম নমো ভগৱতে বাসুদেবায় 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 কৃষ্ণ হেৰা মত্যয় বদতি শুনিও বিদুৰা ভৈলা নৰ নাৰায়ণ যাহাৰ জন্মত সমস্তে জগত লোভিলা সুখ শোভন সমস্তে লোকৰ মন সতৰ সুপ্ৰসন্ন দশ দিশ পশু পক্ষী যত সবাৰো মনত মিলিল মহাহৰি কৃষ্ণ প্ৰণাম কলিযুগৰ নৰনাৰায়ণ স্বৰূপ বা সমস্ত ভক্তিস্বৰূপ আইসকল দেশ জাতি সমাজৰ গুৰি ধৰোঁতা নৱপ্ৰজন্মৰ যুৱক যুৱতীসকল দিব্য আত্মাধাৰী কণ কণ শিশুসকলকে প্ৰমুখ্য কৰি জগতৰ সমস্ত গুৰুসকল গুৰুস্থানত বহি থকা সন্তসকল সজ্জনসকল সমস্তজনৰ চৰণত প্ৰণিপাত জনাই আজি আমি আৰম্ভ কৰিবলৈ বিচাৰিছোঁ পুনৰ ND24 যি ধাৰাবাহিক ভাগৱত অনুষ্ঠান আয়োজন কৰি থকা হৈছে ইতিমধ্যে আমি চতুৰ্থ স্কন্ধৰ পাঠ পৰ্যালোচনা আগবঢ়াই থকা হৈছে আৰু এই অনুষ্ঠানটি তেৰাভাৱে আয়োজন কৰি যি আপোনাসবক পৰম আনন্দিত দি আহিছে আজি শুভদিন শুভ মুহূৰ্তত আপোনাসবক আকৌ আমি লগ পোৱাৰ মানসেৰে এই পবিত্ৰ আসনত উপবিষ্ট হ'লোঁ সৰ্বপ্ৰথমে যিগৰাকী আইৰ নেতৃত্বত এই অনুষ্ঠানভাগী আগবাঢ়ি গৈছে তেওঁ হ'ল শ্ৰদ্ধাৰ শ্ৰীমতী এঞ্জেলা চাংমাই তেখেতে বৰ্তমান সমস্ত লোকক আধ্যাত্মিক চেতনাৰ প্ৰেৰণা যোগাইছে আৰু সেই সূত্ৰে আমি আহি এই পবিত্ৰ মজিয়াত অংশগ্ৰহণ কৰিবলৈ সুযোগ আৰু সুবিধা কৰি দিলে জয় জয়তে সমস্তজনলৈ ধন্যবাদ জনাইছোঁ লগতে আমি ধন্যবাদ জনাব বিচাৰিছোঁ এই অনুষ্ঠানটিত যিসকল কাৰিকৰী বিভাগত কৰ্মৰত হৈ আছে তেখেতলোকৰ অশেষ প্ৰচেষ্টাৰ ফলত
এই অনুষ্ঠানবিলাক আগবাঢ়ি গৈ আছে। ভগৱন্তে তেৰা হ'ব কৃপা কৰক। আপোনাৰ হ'বও ভগৱন্তৰ অমৃতময় বাণী শ্ৰৱণ কৰি পৰম কৃতাৰ্থ হৈ আছে। ভগৱন্তে কৃপা কৰক। আপোনাৰ হ'বৰ পৰিয়ালবিলাকক ভগৱন্তৰ নাম বস্তু সুমংগল বিধান কৰাই আনন্দ দি থাকক। আৰু আমাৰ মাজত উপস্থিত আছে শ্ৰদ্ধাৰ মোৰ পৰম সুহিত শ্ৰীযুত কুমুদ কলিতা বাপজন। তেখেতক আমি পাঠলৈ আমন্ত্ৰণ জনাই আনিছোঁ। কৃষ্ণ। তেখেতক আমি সেৱা ধৰিছোঁ যাতে আমাৰ পৰৱৰ্তী পাঠ আগবঢ়াই লৈ যায়। ইতিমধ্যে তেখেতে আপোনাৰ হ'বৰ আগত পাঠ পঢ়িছে। যোৱা ভিডিঅ'ত আমি উপস্থাপন কৰিছিলোঁ, আপোনাৰ হবে নিশ্চয় শ্ৰৱণ কৰি আছে, যে মনুৰ বংশাৱলীৰ অনুসূয়া আই আৰু অত্ৰি ঋষিৰ মাজেদি বংশাৱলীবিলাক আমি শ্ৰৱণ কীৰ্তন কৰিলোঁ। তাৰ পাছত আমাৰ মাজলৈ আহিলে নৰনাৰায়ণ অৱতাৰ। নৰনাৰায়ণনো কেনেকৈ অৱতাৰ হ'ল, এই কথাখিনি বিদুৰ মহামতীয়ে মৈত্ৰেয়ৰ পৰা জানিবলৈ পৰম উৎসুক হৈছে আৰু মৈত্ৰেয়ই বিদুৰক সমস্তখিনি জনাবলৈ আগ্ৰহী হৈছে যে নৰনাৰায়ণ অৱতাৰ হোৱাৰ লগে লগে জগতখনতে পৰম পবিত্ৰতাই সুশোভন কৰিছে। এই কথাটো আপোনাৰভাৱে মন কৰিব যে যিসকল সন্ত সাধু যি স্থানত উপবিষ্ট হয় বা ভগৱান যেতিয়াই ধাৰাধামলৈ আহে সমস্ত ধাৰাধামে তেৰা হ'বক প্ৰাৰ্থনা জনায়। যেতিয়া ভগৱন্ত পুৰুষ অৱতাৰ হৈছিল দৈৱকীৰ গৰ্ভে বসুদেৱৰ ঔৰসে, সেই সময়ত সমস্ত চৰাই চিৰিকটি, গছলতা, নদ নদী, পৰ্বত পাহাৰ, আনকি মলয়া বতাহ বদলিছিল যে ভগৱন্ত পুৰুষ ধৰাধামত অৱতাৰ গ্ৰহণ কৰিব। আৰু ধৰাধামত অৱতাৰ গ্ৰহণ কৰাৰ পাছত যেতিয়া যমুনা নদী পাৰ কৰাই লৈ গৈছিল আৰু যমুনা নদীয়ে বাৰে বাৰে তেওঁ ঢৌ বহাই গৈছিল, আমি হয়তো ভাবিছিলোঁ যে ভগৱন্ত পুৰুষ যমুনা নদী পাৰ হৈছে, যমুনাই কিয় বাদ দিয়া নাই। কিন্তু ইয়াৰ লক্ষ্য আৰু উদ্দেশ্য বেলেগ আছিল। যমুনা নদীৰ গৰ্ভেদি বহুদিনৰ আশা প্ৰতীক্ষাৰ মাজেদি ভগৱন্ত পুৰুষ যমুনা নদী পাৰ হৈ যাব আৰু যমুনা নদীয়ে বিচাৰিছে কেনেকৈ ভগৱন্তৰ চৰণজুৰি স্পৰ্শ কৰোঁ। যেতিয়ালৈকে ভগৱন্তৰ চৰণজুৰি স্পৰ্শ কৰিব পৰা নাই তেতিয়ালৈকে তেওঁ যমুনাৰ ঢৌ বাঢ়ি গৈছে, উত্তাল পৰিৱেশ। আৰু ভগৱন্ত পুৰুষে এই কথা জানি যেতিয়া তেওঁ ভগৱন্তৰ চৰণজুৰি যমুনা স্পৰ্শ কৰিবলৈ দিছিল, লগে লগে যমুনা শুকাই গৈছিল আৰু লগে লগে ভগৱন্ত পুৰুষ মথুৰাৰ পৰা গকুল গৈছিল। ঠিক আজি তেনেকৈ নৰনাৰায়ণ অৱতাৰ হিচাপে, ঋষি হিচাপে অৱতাৰ গ্ৰহণ কৰাৰ লগে লগে পশু পক্ষী সবাৰো মনত মনৰ আনন্দত আহিছে, মনৰ স্বচ্ছতা আহিছে, মহাহৰিষ আনন্দিত হৈছে। কাৰণ তেওঁলোকৰ চৰিত্ৰ, তেওঁলোকৰ ভাৱমূৰ্তি সৰ্বদা পবিত্ৰ। সেয়েহে কৈছে সমস্ত লোকৰ মন স্বচ্ছতৰ সুপ্ৰসন্ন দশু দিশ, পশু পক্ষীজত সবাৰো মনত মিলিল মহাহৰিষ। নদীবিলাক সুন্দৰভাৱে প্ৰবাহিত হয়, নিৰ্মল মলয়া বতাহে চাৰিওফালে পৰিৱেশ নিৰ্মল কৰি তোলে। আহকচোন আমিও আগবাঢ়োঁ সেই পদৰ মাজেদি, আপোনাৰ হ'বৰ যাতে সেই ৰাম নামৰ ধ্বনিয়ে মন পবিত্ৰ কৰে। কৃষ্ণ। হে ৰাম ৰাম, নদী সৰোবৰ পৰ্বত সুন্দৰ, নিৰ্মল ৰত্ন ধৰিলা, দিব্য বাদ্য যত দেৱে বজাইলন্ত, কুসুম বৃষ্টি কৰিলা, হেৰা মুনি গণে তুষ্টে বেদ উচ্চাৰন্ত, গন্ধৰ্বে কৰে কীৰ্তন, কিন্নৰে গাৱয় মৃদংগ বাৱয়, নাচে অপেশ্বৰা গণ, হে ৰাম দেৱী গণে আখি মংগল গাইলন্ত, ব্ৰহ্মায়াদি দেৱ গণ, সেহি স্থানে আখি স্তুতি কৰিবাক, লাগিলন্ত ৰংগমন, যিটো প্ৰভু নিজ মায়ায়ে আত্মাত
স্ৰজিয়া চা বিশ্বখান যেন আকাশত গন্ধৰ্ব নগৰ প্ৰকাশয় সুশোভন। ভগৱন্ত পুৰুষ যেতিয়া তেওঁ অংশকলা হিচাপে নৰনাৰায়ণ ঋষি হিচাপে অৱতাৰ গ্ৰহণ কৰিছে, নদ নদী সৰোবৰ পৰ্বত পাহাৰ নিৰ্মল হৈ গৈছে আৰু বাদ্যযন্ত্ৰীসকলে যিসকলে দিব্য বাদ্য বজাই থাকে তেওঁলোকে বাদ্যৰ প্ৰবাহ ধাৰা বোৱাই দিছে আৰু বৃষ্টিয়ে কুসুম বৃষ্টি ধাৰা বোৱাই দিছে আৰু মুনিগণে তুষ্ট হৈ বেদৰ মন্ত্ৰ উচ্চাৰণ কৰিছে, গন্ধৰ্বসকলে কীৰ্তন কৰিছে, কিন্নৰসকলে গাবলৈ ধৰিছে, মৃদং বজাইছে আৰু অপেশ্বৰগণে তেওঁলোকৰ মনৰ আনন্দত নৃত্য কৰিছে। হে বাপসকল, আমি আমাৰ মনৰ স্থিতি চাৰিটা: মন, বুদ্ধি, অহংকাৰ আৰু চিত। এই চাৰিটা তত্ত্ব লগ লাগি জীৱ সৃষ্টি হৈছে আৰু এই জীৱৰবিলাকত আমাক ক্ৰিয়া কৰি থাকে আৰু চিতত যেতিয়া ভগৱন্ত পুৰুষ প্ৰৱেশ কৰি আমাৰ চিত নিৰ্মল কৰি থাকে তেতিয়া নিশ্চয় আমাৰ মনৰ পৰা এটা সুন্দৰ পৰিৱেশ, সুন্দৰ গান, সুন্দৰ ঈশ্বৰৰ কথা বাঢ়ি আহে। আপোনালোকে লক্ষ্য কৰিব, আমাৰ গৃহস্থী সংসাৰবিলাকত যেতিয়া আমাৰ মনৰ পবিত্ৰতা থাকে, স্বচ্ছতা থাকে, আপুনি আপোনাৰ মুখৰ কণ্ঠেদি জানক বা নাজানক, গাব পাৰক বা নোৱাৰক, এটা সুন্দৰ ঈশ্বৰৰ নাম ভাহি আহে বা গীত গাবলৈ মন যায়। সেয়েহে আজি পৰম পবিত্ৰ ধৰাধামত ভগৱন্ত পুৰুষ নৰনাৰায়ণ হিচাপে যেতিয়া অৱতাৰ গ্ৰহণ কৰিলে, যিসকলে যি গুণত পাৰদৰ্শিতা আছে বা সন্তুষ্ট হৈ থাকে তেওঁলোকৰ সেই কৰ্মখিনি কৰিবলৈ হঠাতে মন গৈছে। যেনেকৈ কিন্নৰসকলে গাই ভাল পায়, তেওঁলোকে গাবলৈ ধৰিছে, মৃদং বজাবলৈ ধৰিছে, অপেশ্বৰসকলে নৃত্য কৰিবলৈ ধৰিছে। এয়া হ'ল ঈশ্বৰ পুৰুষ প্ৰৱেশ হোৱাৰ লগে লগে সমস্ত হৃদয়বিলাক নিৰ্মল কৰি তোলে। সেয়েহে কৈছে যে যিটো প্ৰভু নিজ মায়ায়ে আত্মাত স্ৰজি আছা বিশ্বখান, যেন আকাশত গন্ধৰ্ব নগৰ প্ৰকাশয় সুশোভন। যিজন ঈশ্বৰে মায়াক জয় কৰি সমস্ত জীৱৰ আত্মাত প্ৰৱেশ কৰি আছে, সমস্ত বিশ্বখন তেওঁৰ দ্বাৰা সৃষ্টি হৈ আছে, তেওঁ ইচ্ছাৰ অবিহনে গছৰ পাত এখিলাও নলৰে, সূৰ্যই পোহৰ দিব নোৱাৰে, তেনে পৰম ব্ৰহ্ম আজি ঋষি হিচাপে অৱতাৰ গ্ৰহণ কৰিলত আকাশত যেন গন্ধৰ্বসকল অতি সুশোভন হৈ প্ৰকাশ পাইছে। এক সুন্দৰ পৰিৱেশ। কৃষ্ণ। হে ৰাম সেহি মিছা ভ্ৰম গুচাই শুদ্ধ ব্ৰহ্ম, জনাই বাক কৃপাময় ঋষি ৰূপ ধৰি ধৰ্মৰ গৃহত আপুনি ভৈলায়ুদয়। এই যে নৰনাৰায়ণ হিচাপে অৱতাৰ গ্ৰহণ কৰিছে, ইয়াৰ মূল উদ্দেশ্য জীৱবিলাক ভগৱন্তৰ অংশ কলাৰ পৰা আহিছে। সৰ্বপ্ৰথম জীৱবিলাক ভগৱন্তৰ হৃদয়ৰ পৰা অহাৰ লগে লগে কেতিয়াও তেওঁলোক মলিনতা বা মায়াৰ প্ৰভাৱত নাথাকে। আৰু যেতিয়াই এই ব্ৰহ্মাণ্ডৰ যিহেতুকে ভগৱন্তৰ মায়াৰ দ্বাৰা সৃষ্টি আৰু মায়াৰ প্ৰভাৱত পৰি সম্পূৰ্ণ জীৱবিলাক ভ্ৰমিত হৈ থাকে, মিছা কথাত সঁচা বুলি ভাবে, সঁচাক মিছা বুলি ভাবে। সেইকাৰণে ভগৱন্ত পুৰুষে যুগে যুগে কল্পে কল্পে অৱতাৰ গ্ৰহণ কৰি শুদ্ধ ব্ৰহ্মক চিনাকি কৰাই দিয়াটো তেওঁ উদ্দেশ্য। আৰু তেওঁ সেইকাৰণে কৃপাময়। যিসকল জীৱই এই মায়াৰ প্ৰভাৱত পৰি আচ্ছন্ন হৈ শুদ্ধ ব্ৰহ্মক চিনিব নোৱাৰা হৈ থাকে আৰু তেওঁ ধৰ্ম প্ৰচাৰ কৰি সেই ধৰ্মৰ মাজেদি কেনেকৈ শুদ্ধ ব্ৰহ্মক চিন্তা কৰি ভৱসংসাৰ তৰি যাব পাৰে, এয়া হ'ল ভগৱন্ত লীলা আৰু এয়া হ'ল মায়া। মায়া হ'ল অবস্তুক দেখাই বস্তুক আৱৰি এহিহে মুহুৰ মায়া জানা নিষ্ট কৰি। অৰ্থাৎ যিটো প্ৰকৃত বস্তু সেইটোক অবস্তু বস্তুৱে ঢাকি ৰাখিছে আৰু আমি জীৱবিলাকে সেই অবস্তুকে বস্তু বুলি জ্ঞান কৰি মায়াৰ প্ৰভাৱত পৰি থাকোঁ। সেহি মিছা ভ্ৰম গুচাই শুদ্ধ ব্ৰহ্ম, জনাই বাক কৃপাময়। আৰু এই মায়াৰ প্ৰভাৱত জীৱবিলাক যে ভ্ৰমিত হৈ থাকে
বা প্ৰকৃত শুদ্ধ বস্তুটো পৰম চৈতন্য সত্তাক বুজি নাপায়, এই কথাখিনি জনাবৰ কাৰণে তেওঁ নিজ মুখেৰে নিজে অৱতাৰ গ্ৰহণ কৰি নিজ ধৰ্ম অৰ্থাৎ ভাগৱত ধৰ্ম জগতত প্ৰচাৰ কৰে। আৰু এই ভাগৱত ধৰ্ম উপলব্ধি কৰি জীৱবিলাকে মায়াৰ প্ৰভাৱৰ পৰা মুক্ত হ'ব পৰা ব্যৱস্থা। এইখিনিতে মই আপোনালোকক এটি সুন্দৰ কাহিনী ক'ব বিচাৰিছোঁ, আমি কেনেকৈ ভ্ৰমিত হৈ থাকিব পাৰোঁ। মায়াৰ সম্পৰ্কত কথা ক'বলৈ গ'লে আপোনালোকে জানে অষ্টবক্ৰৰ কথা। অষ্টবক্ৰ এনেহেন এজন মহাসিদ্ধ পুৰুষ আছিল, তেওঁ সম্পূৰ্ণ মায়াৰ ওপৰত গৱেষণা কৰিছিল। বহুলেশ্বৰ ৰজা জনকে প্ৰতি বছৰে এখন ধৰ্মসভা পাতে। বিভিন্ন জেগাৰ পৰা ধৰ্মপৰায়ণ লোকসকলক পণ্ডিতসকলক আমন্ত্ৰণ জনায় বছৰত, আৰু তেওঁলোকৰ পদ্মমুখৰ দ্বাৰা ভাগৱত শ্ৰৱণ কৰে। প্ৰত্যেক বছৰে বিশেষ বিশেষ বিষয় লৈ ধৰ্ম আলোচনা সভা আয়োজন কৰে। এবাৰ তেনেধৰণে বহুলেশ্বৰ জনকে এখন ধৰ্মসভা আয়োজন কৰিলে, নিমন্ত্ৰণ দিলে অষ্টবক্ৰক। আৰু অষ্টবক্ৰ ক'লে যে এইবাৰ আমি মায়াৰ সম্পৰ্কে বুজিব বিচাৰোঁ, যে ভগৱন্তৰ মায়াৰ প্ৰভাৱত সমস্ত জগত সমস্ত ব্ৰহ্মাণ্ড চলি আছে মায়াৰ ইন্ধনৰ দ্বাৰা। আৰু অষ্টবক্ৰয়ো তেওঁৰ সামৰ্থ্য অনুসাৰে মায়াৰ সম্পৰ্কত কথা ক'বলৈ আহিল। অষ্টবক্ৰ মানে 8টা ভাঁজ। তেওঁ জন্মতে তেওঁ পিতৃয়ে বেদৰ মন্ত্ৰ শুদ্ধভাৱে উচ্চাৰণ কৰিব নোৱাৰাৰ কাৰণে 8 বাৰ মন্ত্ৰ উচ্চাৰণ কৰাৰ কাৰণে 8 বাৰ ভুল হোৱাৰ কাৰণে প্ৰত্যেকবাৰতে তেওঁ 8টাকৈ ভাঁজ ল'ব লগা হ'ল। বক্ৰ মানে ভাঁজ, অষ্ট মানে 8। যিহেতুকে অষ্টবক্ৰ তেওঁ কেতিয়াও স্থিৰ হৈ থাকিব নোৱাৰে, কোনোবা এটা জেগাত বহিলেও ভেজা লৈ বহিব লাগে বা কাৰোবাৰ সহায়ত তেওঁ ইফালৰ পৰা সিফালে গতি কৰিব লগা হয়। জনক ৰজাৰ আমন্ত্ৰণ ক্ৰমে অষ্টবক্ৰ আহি জনক ৰজাৰ ৰাজসভাত ধৰ্মসভাত বহিলেহি, আৰু তেওঁ যিহেতুকে স্থিৰে বহি থাকিব নোৱাৰে, তেওঁক এটি বাঁহৰ খুঁটা পুতি দিয়া হ'ল আৰু তেওঁ তাতে আউজি পেলাই বহিছে। ধৰ্মসভা আৰম্ভ হ'ল। বিভিন্ন দেশ বিদেশৰ পৰা পণ্ডিতসকল গুণী জ্ঞানী মহন্তসকল আহি বহিলে যে এইবাৰ জনক ৰজাৰ ধৰ্মসভাত মায়াৰ সম্পৰ্কে আলোচনা হ'ব, আৰু আমন্ত্ৰণ জনোৱা হৈছে অষ্টবক্ৰ। ধৰ্মসভা আয়োজন হোৱাৰ লগে লগে অষ্টবক্ৰ সকলোৱে মিনতি কৰি ক'লে, হে গুৰুদেৱ, আপোনাৰ পদ্মমুখৰ দ্বাৰা আমি মায়াৰ সম্পৰ্কত জানিব বিচাৰিছোঁ। আৰু অষ্টবক্ৰই লাহেকৈ ক'লে, সেই সন্তসকল, সেই গুৰুসকল, সেই সাধুসকল, বৰ্তমান আপোনালোকৰ আগত মই মায়াৰ সম্পৰ্কে ক'ব নোৱাৰোঁ। বোলে কিয় নোৱাৰোঁ? মোক বোলে এই খুঁটাটোৱে ধৰি ৰাখিছে। সকলোৱে দেখিছে তেওঁ বাঁহৰ খুঁটাটোত আউজি আছে, তেওঁ বাঁহৰ খুঁটাটোত ধৰি আছে, আৰু সমস্তজনক কৈছে যে বৰ্তমান মই স্থিৰে থাকিব পৰা নাই, মোক বাঁহৰ খুঁটাটোৱে ধৰি আছে, আৰু বাঁহৰ খুঁটাটোৱে ধৰি থকা পৰ্যন্ত মই আপোনালোকক ভাগৱত কথা ক'ব নোৱাৰিম। ইজনে সিজনৰ মুখলৈ চাইছে, ইজনে সিজনৰ লগত কাণে কাণে কথা পাতিছে যে জনক ৰজাই আমাবিলাকক হীনমন্যতা ভাবি এনে এক মহাপণ্ডিত মাতি আনিলে, যিজনে সমস্ত সভাত ধৰ্মসভাত মিথ্যাচাৰৰ আশ্ৰয় লৈছে। তেওঁ ধৰি আছে খুঁটাটোত, আৰু তেওঁ কৈছে মোক খুঁটাটোৱে ধৰি আছে। 2-3বাৰ ক'লে, 2-3বাৰ তেনেকেই অষ্টবক্ৰই ক'লে। কোৱাৰ পাছত সমস্তজনে ক'লে যে এনেকুৱা এজন ধুৰন্ধৰ মানুহক মাতি আনিল, যিজনে নিজে খুঁটাটো ধৰি আৰু আমাৰ আগত প্ৰকাশ কৰি আছে যে খুঁটাটোৱে ধৰি আছে। গতিকে সকলোৱে ইজন সিজনকে সেই ধৰ্মসভাত ত্যাগ কৰি গুচি গ'ল। কিন্তু বহুলেশ্বৰ জনক এজন মহাপণ্ডিত ধাৰ্মিক আছিল, জ্ঞানৱন্ত আছিল। তেওঁ জানিছিল যে গুৰুদেৱে আজি কিয় ভাগৱত কথা ক'বলৈ ইচ্ছা প্ৰকাশ কৰা নাই। সকলো যোৱাৰ পাছত সেই জনক ৰজাই আহি দণ্ডতে পৰি গুৰুদেৱৰ ওচৰত প্ৰণাম কৰি জনালে, হে গুৰুদেৱ, মই আপোনাক শ্ৰদ্ধা ভক্তি কৰোঁতে ক'ৰবাত ত্ৰুটি হৈ গৈছে নেকি, যে মই কি অপৰাধ কৰিলোঁ আজি যে আপুনি ধৰ্মসভাত কথা নক'লে? বোলে মইতো ধৰ্মসভাত কথা ক'বলৈ আহিছোঁ, কিন্তু আপুনি যে নক'লে। মইতো ক'বলৈ বিচাৰিছিলোঁ। আজি আমাৰ ধৰ্মসভাৰ প্ৰধান আলোচ্য বিষয় আছিল মায়াৰ সম্পৰ্ক। মায়া সেইটো বস্তু যিটো অবস্তুক দেখাই বস্তুক আৱৰি এহিহে মুহুৰ মায়া জানা নিষ্ঠ কৰি। আমাৰ দৃষ্টিকোণত যিটো দেখি আছোঁ সেইটো প্ৰকৃততে নহয়, যিটো নাই দেখা সেইটোহে হয়। অৰ্থাৎ তেওঁলোকে দেখিছে যে মই খুঁটাটোত ধৰি আছোঁ, আৰু মই দেখুৱাব বিচাৰিছোঁ যে খুঁটাটোৱে মোক
ধৰি আছে আৰু তেওঁলোকে এই কথাটো উপলব্ধি কৰিব নোৱাৰি ইজন সিজনকে গুচি গ'ল জনপ্ৰজাই কৈছে হে গুৰুদেৱ পৰম এক মহাতত্ত্ব মায়াৰ সম্পৰ্কত যেতিয়া আমি জানিব বিচাৰিছিলোঁ আৰু সমস্তজন গুচি গ'ল তেতিয়া অষ্টবক্ৰই কৈছিল তুমিনো কিয় যোৱা নাই তুমিওতো গুচি যাব পাৰিলাহেঁতেন কিন্তু জনপ্ৰজাই জানিছিল যে গুৰুদেৱে নিশ্চয় কিবা এটা বিশেষ তাৎপৰ্য থকাৰ কাৰণেহে আজি এনেধৰণৰ মন্তব্য আগবঢ়াইছে আৰু দণ্ডতে পৰি প্ৰণাম কৰি সমস্ত অপৰাধৰ মাৰ্জনা বিচাৰি অষ্টবক্ৰৰ পৰা মায়াৰ সম্পৰ্কত তেওঁ জানিবলৈ বিচাৰিলে আৰু জনপ্ৰজাক ক'লে তুমি যে বছৰে বছৰে যে ধৰ্মসভা পাতি থকা এইসকল যে আহে ধৰ্মসভালৈ তেওঁলোকৰ ধৈৰ্য নাই তেওঁলোকৰ বুজিবলৈ কোনো ধৰণৰ আগ্ৰহ নাই কেৱল ভোজ ভাত খাবলৈহে আহে গতিকে তেওঁলোকে খন্তেক ধৈৰ্য ধৰি থাকিব নোৱাৰিলে যে প্ৰকৃত তত্ত্বটো কি প্ৰকৃত ৰহস্যটো কি কিয়নো আজি তেনেধৰণে কৈছে কিন্তু তেওঁলোকে খন্তেকতে সেই স্থান পৰিত্যাগ কৰি গুচি গ'ল গতিকে তুমি যে আছা গতিকে তোমাৰ আগতে মই সম্পূৰ্ণ মায়াৰ সম্পৰ্কত কথা কওঁ শুনা যে মায়া কি বস্তু আমি ভ্ৰমিত হৈ থাকোঁ এই জগতখনত যেতিয়া আমি লেম এটা জ্বলাই দিওঁ লেমৰ পোহৰটো ফটফটীয়া হৈ পোহৰ দিয়ে আৰু সেই লেমৰ জুইকোৱে যেতিয়া লেমটোৰ চাৰিওকাষে ছাই লাগি এটা সময়ত আমি বাহিৰৰ পৰা লেমটো জ্বলি থকা অৱস্থাটো নেদেখা হওঁ এই যে মায়াৰ আচ্ছাদন সেইটোৱেই আমাৰ জীৱবিলাকক যিদিনাই আমি সংসাৰত জন্মগ্ৰহণ কৰোঁ সেইদিনাই আমি মায়াৰ আচ্ছাদনত পৰি প্ৰকৃত বস্তুটো নেদেখি অসৎ অশাশ্বত বস্তুবিলাককে শাশ্বত বুলি গ্ৰহণ কৰোঁ এইটোৱে হ'ল জীৱৰ বিলৈ আৰু এই জীৱৰ বিলৈৰ পৰা এই মায়াৰ পৰা পৰিত্ৰাণ কৰি কেনেকৈ জীৱবিলাকক শুদ্ধ বস্তুটো দেখুৱাব পাৰি শুদ্ধ ব্ৰহ্মটোক দেখুৱাব পাৰি যেনেকৈ লেমটোৰ ছাইখিনি মোহাই দিলে পুনৰ যেনেকৈ সেই অগ্নি দেখি পাম ঠিক তেনেকৈ আমাৰ হৃদয়ৰ পৰা মায়াৰ মলিনতাখিনি দূৰ কৰিবৰ কাৰণে ভগৱন্ত পুৰুষে বাৰে বাৰে এই জগতত অৱতাৰ গ্ৰহণ কৰে আৰু সেই হিচাপে আজি ভগৱন্তৰ অংশকলা হিচাপে নৰনাৰায়ণ হিচাপে অৱতাৰ গ্ৰহণ কৰি যে জীৱৰ মিছা ভ্ৰম দূৰ কৰি শুদ্ধ ব্ৰহ্মক যাতে দেখুৱাই দিব পাৰে এইকণ তেওঁ কৃপা কৰিছে আৰু তাৰ কাৰণে তেওঁ কি কৰিছে ঋষিৰ ৰূপ ধৰিছে কাৰ ঘৰত ধৰ্মৰ গৃহত হেহি মিছা ব্ৰহ্ম গুচাই শুদ্ধ ব্ৰহ্ম জনাই বাক কৃপাময় ঋষি ৰূপ ধৰি ধৰ্মৰ গৃহত আপুনি ভৈলা উদয় কৃষ্ণ হে ৰাম ৰাম সত্য গুণে প্ৰভু আপুনি সজিলা আমি সবে দেৱতাক সৃষ্টি ব্যতিকৰ শিখব পামৰ তাক নাশ কৰিবাক হে ৰাম সেহি প্ৰভু তুমি আমি দেৱতাক কৰিও ক আবেদায়া কমল পাখিটো অধিক নয়ন করুণা সৃষ্টিয়ে ছায়া করুণা দৃষ্টিয়ে ছায়া হে বাপসকল তুমি সদ্গুণৰ প্ৰভাৱত আমাৰ দেৱতাসকলক সৃষ্টি কৰিলা আৰু আজি তুমি নিজেই ঋষি হিচাপে পৰম ব্ৰহ্ম অৱতাৰ গ্ৰহণ কৰিছা হে প্ৰভু আমাৰ দেৱতাসকলক তুমি একবিন্দু দয়া কৰা তোমাৰ পদুম ফুলৰ পাহিৰ নিচিনাকৈ যি নয়ন অতি হুকুমল এই হুকুমল দৃষ্টিৰে এক বিন্দু কৃপা কৰি তোমাৰ পৰম ব্ৰহ্ম পৰম তত্ত্বক উপলব্ধি কৰিব পৰাকৈ একনিকা কৃপা কৰাচোন হে পৰম ব্ৰহ্ম হে দয়াময় হে কৰুণাময় তুমি সৃষ্টি স্থিতি প্ৰলয়ৰ সৰ্বজানন্তা তোমাৰ জৰিয়তে আমি সমস্তজন তোমাৰ চৰণত ৰতি হৈ থাকোঁ হে গুৰুদেৱ হে প্ৰভু তোমাৰ সৃষ্টিৰ ৰহস্যৰ কথা আমাক জনাই পৰম কৃতাৰ্থ কৰা কৃষ্ণ হেনয় পৰম পুৰুষ তোমাক নমো নমো নিৰন্তৰ শাস্ত্ৰে যাহাক অনুমান কৰে চকুৰ ভয় লাগোচৰ
হিমতে সুৰ গণেশ স্তুতি কৈল ভগৱন্ত দুয়োজন তা সম্বাক কৃপা দৃষ্টি আশ্বাসিয়া গৈলন্ত গন্ধমাদন। এনেধৰণে শাস্ত্ৰৰ জ্ঞানৰ মাধ্যমেদি আমাক জানিবলৈ দিলে তুমৰাহব দুয়োজন নৰনাৰায়ণ হিচাপে অৱতাৰ গ্ৰহণ কৰি জগতৰ কৃপা কৰি কেনেকৈনো গন্ধমাদনত থাকি জগতৰ কল্যাণ সাধন কৰিলা, এয়া পৰম সুশোভন কথা। আৰু সেয়েহে তোমাক আমি সমস্ত ঋষিসকলে দেৱতাসকলে তোমাৰ দুখানি চৰণত কাকুতি মিনতি কৰি আমি প্ৰণাম জনাইছোঁ যেন তুমি সমস্তজনক ৰক্ষা কৰা। আৰু এই নৰনাৰায়ণ ঋষি পৰৱৰ্তী সময়ত কৃষ্ণ অৰ্জুন হিচাপে জগতত অৱতাৰ গ্ৰহণ কৰিছে। কৃষ্ণ হে ৰাম তাৰা দুই কৃষ্ণ অৰ্জুন স্বৰূপে আশী কুৰু যদুকুল দুষ্ট বিনাশী কৰিলে কয়াসী ভূমিৰ ভাৰ নিৰ্মূল। কৃষ্ণ পূৰ্ণ ব্ৰহ্ম নৰনাৰায়ণ পুৰুষ কলা সাক্ষাৎ পূৰ্ণ অংশ কলা একে বস্তু মাত্ৰ নাহি কয় ভেদ জাত। তথাপি সমস্ত অৱতাৰগণ কৃষ্ণৰে পৰা আশয় কৰ্ম কৰন্তেহে চোত বৰ হেন বাস্তৱত ভেদ নাই। পৰৱৰ্তী সময়ত সেই নৰনাৰায়ণ কৃষ্ণ অৰ্জুন হিচাপে যদুকুলত কুৰুকুলত অৱতাৰ গ্ৰহণ কৰিলে। লক্ষ্য হ'ল দুষ্টক বিনাশ, সন্তক পালন আৰু ভূমিভাৰ হৰণ কৰা। আৰু ভগৱন্ত পুৰুষক কৃষ্ণ পূৰ্ণ ব্ৰহ্ম বুলি কোৱা হয়। ভগৱন্ত পুৰুষ কিয় পূৰ্ণ ব্ৰহ্ম বুলি কোৱা হয় এই কথাখিনি আমি জানিব লাগিব। আচলতে যিমানখিনি অৱতাৰ গ্ৰহণ কৰা হৈছে বা যিমানখিনি অৱতাৰ হৈছে সমস্তখিনি অৱতাৰ ভগৱন্ত কৃষ্ণৰ পৰা অৱতাৰ হৈছে। আৰু সেই ভগৱন্তৰ পৰা অৱতাৰ হোৱাৰ কাৰণে তেওঁ পূৰ্ণ বুলি কোৱা হৈছে। আৰু যিমানখিনি অন্য অৱতাৰ হৈছে সেইখিনি অংশ হিচাপে অৱতাৰ গ্ৰহণ কৰিছে। কিন্তু সেই অংশ অৱতাৰী সকলক যদি আমি সৰু বা ডাঙৰ বুলি যদি ভেদ কৰোঁ তেন্তে আমাৰ ভুল কৰা হ'ব। ইয়াৰ সেইটো কথা কৈছে যে তথাপি সমস্ত অৱতাৰগণ কৃষ্ণৰেহে পৰা আহয়, যে সমস্ত অৱতাৰখিনি কৃষ্ণৰ পৰাহে আহিছে, গতিকে কৃষ্ণ পূৰ্ণ ব্ৰহ্ম বুলি কোৱা হৈছে। কিন্তু সেই বুলি অংশকলা হিচাপে অহা ভগৱন্তবিলাকক আপুনি মই যদি সৰু ডাঙৰ দেখোঁ তেন্তে এয়া হ'ব আমাৰ মায়াৰ প্ৰভাৱ। কৰ্ম কৰোঁতেহে চুত বৰ হেন বাস্তৱত ভেদ নহয়, তেওঁলোকৰ কৰ্ম অনুযায়ীহে কম বেছি বুলি আমি ধাৰণা কৰিব লাগিব। ৰামচন্দ্ৰ অৱতাৰ হৈছে বিশেষভাৱে এটা কাৰণত, বৰাহ হিচাপে অৱতাৰ হৈছে বিশেষ এটা কাৰণত, নৃসিংহৰূপে অৱতাৰ হৈছে বেলেগ এটা কাৰণত। কৰ্মৰ কাৰণতহে তেওঁলোকৰ ভেদ আছে, কিন্তু অৱতাৰ হিচাপে সকলোখিনি কৃষ্ণৰ পৰম ব্ৰহ্মৰ পৰা পূৰ্ণ ব্ৰহ্মৰ পৰা অৱতাৰ হোৱাৰ কাৰণে সমস্তজনেই ভগৱন্তৰ অংশ আৰু কোনো তাত ডাঙৰ সৰু নাই। কিন্তু কৰ্ম অনুসাৰে আমাৰ দৃষ্টিত আমি ভেদ হিচাপে দেখা পাওঁ। এইখিনি কথা কিন্তু আজি আমাক পাঠটিয়ে উপলব্ধি কৰাইছে। আৰু এই কথাখিনি যে আমাৰ উপলব্ধি হয় এয়া হ'ল আমাৰ মায়াৰ ভ্ৰম। গতিকে পূৰ্ণ ব্ৰহ্ম হ'ল তেওঁ সদায় পৰিপূৰ্ণ হৈ থাকে। আপোনাসৱক আমি এটা কথা জনাবলৈ বিচাৰিছোঁ বা জনাই সুখী হ'ম। আপোনাসৱে নিশ্চয় কেতিয়াবা গুৰুগৃহত ভগৱন্তৰ চৰণত প্ৰসাদ অৰ্পণ কৰে। আপোনালোকে কেতিয়াবা ভাবি চাইছেনে আপোনাসৱে অৰ্পণ কৰা প্ৰসাদ ভগৱন্তৰ গ্ৰহণ কৰে নে নকৰে? যদি গ্ৰহণ কৰে তেন্তে আপোনাসৱে নিশ্চয় তাত চিন পাব লাগিব যে প্ৰসাদ অকণমান হ'লেও ভগৱন্তই গ্ৰহণ কৰিলে।
আৰু যদি গ্ৰহণ কৰা নাই তেন্তে আপোনাৰভাৱে সৰ্বদা ভগৱন্তৰ চৰণত যে প্ৰসাদ অৰ্পণ কৰি আছে তাৰ কি যুক্তিযুক্ততা আছে যদি গ্ৰহণ কৰাৰ প্ৰমাণ নাই যদি গ্ৰহণ নাই কৰা বুলি যদি আপোনালোকে জানে তেন্তে কিয় আপোনাৰভাৱে ভগৱন্তৰ চৰণত প্ৰসাদ বা অন্য দ্ৰব্য বস্তু ভক্তি বা শ্ৰদ্ধা সহকাৰে অৰ্পণ কৰে এই কথাখিনি আমি জানিব লাগিব প্ৰকৃতাৰ্থত ভগৱন্তৰ মহাপুৰুষৰ একান্ত সেৱকসকলে শ্ৰদ্ধা ভক্তিৰে যি প্ৰসাদ ভগৱন্তৰ চৰণত অৰ্পণ কৰে সেই প্ৰসাদ ভগৱন্তই গ্ৰহণ কৰে ভগৱন্তই গ্ৰহণ কৰে কিন্তু গ্ৰহণ কৰে তাৰ চিন কিয় নাথাকে তাৰটো অকণমান হ'লেও নিমিত্ত হ'লেও কিবা অংশ ভগৱন্তই গ্ৰহণ কৰা প্ৰমাণ দেখাব লাগিছিল আচলতে ভগৱন্তই য'তেই হাত দিয়ে তাতেই পৰিপূৰ্ণ হয় অসম্পূৰ্ণ নহয় ভগৱন্তই যদি সেই প্ৰসাদ আপোনাৰভাৱৰ পৰা গ্ৰহণ কৰিছে সেই প্ৰসাদত বাঢ়িহে যাব কমি নাযায় কাৰণ তেওঁ পূৰ্ণ অৱতাৰ তেওঁ য'তেই স্থানতেই হাত দিয়ক য'তেই তেওঁ দৃষ্টি নিক্ষেপ কৰে তাতেই পৰিপূৰ্ণ হৈ থাকে সেইকাৰণে ভগৱন্তৰ চৰণত অৰ্পিত প্ৰসাদ ভগৱন্তই ভক্তিভাৱে গ্ৰহণ কৰে কিন্তু সেই প্ৰসাদ আপুনিও কেতিয়াও অসম্পূৰ্ণ হিচাপে নেদেখে গতিকে এই কথা ভাবিব নালাগে যে যদি আপুনি একান্ত মন প্ৰাণ অৰ্পি যদি ভগৱন্তৰ চৰণত কিবা ভক্তিভাৱেৰে দ্ৰব্য অৰ্পণ কৰিছে নিশ্চয় সেই দ্ৰব্য ভগৱন্তই গ্ৰহণ কৰিছে এয়া কথা আপোনাৰভাৱে বিশ্বাস কৰি ল'ব লাগিব যিহেতুকে আমাৰ এই অনুষ্ঠানটো বিশ্বাসে মিলয় হৰি গতিকে হে বাপ বান্ধৱ আপোনাৰভাৱৰ চৰণত কৈছোঁ বা আমি মিনতি জনাব বিচাৰিছোঁ যে শ্ৰদ্ধা ভক্তিৰে অৰ্পণ কৰা প্ৰত্যেকটো বস্তু ভগৱন্তই আদৰ আৰু সাদৰে গ্ৰহণ কৰে কৃষ্ণ হে ৰাম শুনিও বিদুৰ ধীৰ সৃষ্টি দক্ষ দ্ৰোহী ত্ৰিৰ চাহা নামে যিটো কন্যা খানি দিলা দক্ষ প্ৰজাপতি বিবাহ কৰিলা প্ৰীতি যিটো দেৱ অগ্নি অভিমানী হে ৰাম তাহান গৰ্ভতে জাত সমস্তে বেদতে খ্যাত ভৈলন্ত তনয় তিনিজন পাৱক অজেব অপৱমান সুচি আৰু অনুপাম হবে হোমকৰন্ত ভোজন এতিয়া আমি নৰনাৰায়ণ হিচাপে যে অৱতাৰ কথা পঢ়িলোঁ এয়া হ'ল দক্ষৰ দুহিতা 13গৰাকী ধৰ্মলৈ বিবাহ দিছিল আৰু সেই 13গৰাকীৰ ভিতৰতে এই নৰনাৰায়ণ হিচাপে অৱতাৰ গ্ৰহণ কৰিলে তাৰপিছত আৰু এগৰাকী কন্যা দক্ষৰ দুহিতা দিছিল অগ্নিলৈ আৰু এই অগ্নিলৈ বিয়া দিয়া কন্যাগৰাকীৰ নাম আছিল চাহা নামৰ কন্যাগৰাকী দক্ষৰ পৰমা সুন্দৰী কন্যা তেওঁক বিয়া দিছিলে অগ্নিলৈ আৰু অগ্নিলৈ বিয়া দিয়াৰ লগে লগে তেওঁ গৰ্ভত 3জন সন্তান জন্ম হ'ল পাৱক পৱমান আৰু সুচি এই 3জন সন্তান জন্ম হোৱাৰ লগে লগে তেওঁলোকে যজ্ঞত যি হোম আগবঢ়ায় সেই হোম ভোজন কৰি থাকে গতিকে দক্ষৰ দুহিতা চাহা আৰু অগ্নিৰ মাজত 3জন সন্তানে সৰ্বদা হোমৰ যি ঘিউ বা অগ্নি ভোজন কৰি থাকে গতিকে ইয়াৰ পাছত তেওঁলোকৰ আৰু কি কি সন্তান জন্ম হৈছিল আমাক পদে ক'ব কৃষ্ণ হে ৰাম তাৰা ভৈলন্ত জাত 45 অগ্নিক্ষেত হবে মিলি 49 বেদে নাম ব্যক্ত আছে যি কৰ্মত জাক লাগে নুহি কয় লোকত বেকত এৰাম এতেকে সি হব নাম প্ৰপঞ্চিয়া নকহিলো শুনা আৰু বিদুৰ সম্প্ৰতি দক্ষে ৰংগ মনে দিলা পিতৃগণে বিবাহিলা সধা নামে কন্যা মহাসতী গতিকে সেই চাহা আৰু অগ্নিৰ পৰা তেওঁলোকক লগ ধৰি আৰু
49টি অগ্নি জন্ম হ'ল, সন্তান জন্ম হ'ল আৰু তেওঁলোকক বিভিন্ন কৰ্মত নিয়োজিত হৈ থাকিল। বেদৰ সেই কৰ্মক পদ বাহুল্য হোৱা ভাবি আৰু বেছিকৈ বহলাই ভাগৱতত উল্লেখ নকৰিলে। সেই বিদুৰ এতেকে হিহব নাম প্ৰপঞ্চিয়া নকহিলোঁ, অৰ্থাৎ বহলাই নকলোঁ, সোণাৰু বিদুৰৰ সম্পত্তি। আৰু সেই দক্ষৰ আনন্দ মনে পিতৃগণক যিগৰাকী কন্যা বিবাহ দিছিল, সেই কন্যাগৰাকী সম্পৰ্কে আকৌ এবাৰ পদে আমাক ক'বলৈ দিছে। অগ্নিচাতা বৰ্হিষদ হোমক অজপ্য নাম আৰাহবে সাংনিক দেৱতা তাসম্বাৰ বীজে পাছে শ্ৰদ্ধা কন্যা উদৰত জন্মিলেক 2 গুটি সূতা। বায়ুনা ধাৰিণী নামৰ ৰূপে গুণে অনুপম ব্ৰহ্মনিষ্ঠ 2 মহাসতী জ্ঞান বিজ্ঞানত জীৱমুক্তা কাৰণত তাসম্বাৰ নহৈল সন্ততি। আৰু এওঁলোকৰ পাছত যি অন্য এগৰাকী কন্যা পিতৃগণলৈ বিবাহ দিছিল, তেওঁলোকৰ পৰৱৰ্তী সময়ত কোনো ধৰণৰ সতী সন্তান জন্মগ্ৰহণ নহ'ল। যিটো দক্ষ হোতা সতী মহশেষ পাইলা পতি তান বংশ নহৈল উৎপন্ন পিতৃৰ বিৰুদ্ধ আতি স্বামী বিষয়ত দেখি অল্পকালে তেজিল জীৱন। বাকী যিগৰাকী সতী দক্ষৰ পৰম মৰমীয়াল বা আদৰৰ কন্যা সতীক মহেশলৈ অৰ্থাৎ শংকৰলৈ বিয়া দিছিল আৰু তেওঁলোকৰ পৰা কোনো ধৰণৰ সতী সন্তান জন্মগ্ৰহণ নকৰিলে। পিতৃৰ বিৰোধ বা পিতৃ বিৰোধ সহিব নোৱাৰি বা পিতৃ বিৰোধৰ দ্বাৰা স্বামীৰ প্ৰতি কৰা তেজক নিন্দা সহিব নোৱাৰি তেওঁ অল্পকালতে জীৱন তেজিব লগা হ'ল। গতিকে দেখা হ'ল যে অগ্নিলে দিয়া চাহাৰ পৰা 3টি সন্তান জন্ম হ'ল আৰু পৰৱৰ্তী যি দুগৰাকী কন্যা, সেই দুগৰাকী কন্যাৰ পৰা কোনো ধৰণৰ সতী সন্তান জন্ম নহ'ল। আৰু একেবাৰে মৰমীয়াল কন্যা সতীক শংকৰলৈ বিয়া দিছিল যদিও অকালতে তেওঁলোকৰ জীৱন নাশ কৰিব লগা হ'ল। পিতৃ বিৰোধ স্বামীৰ প্ৰতি কৰা অল্পকালে জীৱন তেজিলে। গতিকে এইখিনিতে আকৌ অকণমান কবিৰ উপদেশ আমালৈ প্ৰদান কৰিছে। এইখিনি আমি কেনেধৰণেনো আমাক উপদেশ প্ৰদান কৰিছে আমি উপলব্ধি কৰোঁ। আহক। হে ৰাম চতুৰ্থ স্কন্ধৰ ইটো প্ৰথম অধ্যায় কথা এহি মানে ভৈল সমাপতি গোপাল চৰণৰ দাসে নিৰূপণ কৈল জয় ৰাম নাম মুহ্ৰমতি নিন্দা নকৰিবা মোক পদ যেন তেন হৌক তুমি সবে মোক কৃপা কৰা দৈৱ কি নন্দন প্ৰভু তাহা নদাসৰ দাস বুলিয়া চৰণে চপাই ধৰা। চতুৰ্থ স্কন্ধ ভাগৱত পদবন্ধ কৰিবলৈ যাওঁতে সৰ্বপ্ৰথমে জয়ৰাম দিজে যেনেকৈ মংগল আচৰণ কৰি আৰম্ভ কৰিছিল, দৈৱকী নন্দন প্ৰভু ভগৱন্তৰ দুখানি চৰণ চিন্তি যেনেকৈ তেওঁৰ কৃপাৰ অবিহনে এনেহেন মহান সন্ত মহন্তৰ চৰিত্ৰ উপস্থাপন কৰিব নোৱাৰি, কৃপা হ'লেহে কৰিব পাৰি, এই কথা ভাবি পদবন্ধ কৰিছিল। আৰু আজি এই চতুৰ্থ স্কন্ধৰ প্ৰথম অধ্যায় জয়ৰাম দিজে পদবন্ধ কৰা সমাপ্তি ঘটিছে আৰু শেষত তেওঁ সমস্তজনৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনাই কৈছে যে এইখিনি কৰিবলৈ যাওঁতে যদি কোনোবাখিনিত বহা তোতা হৈছে, পদবন্ধ কৰোঁতে যদি আগা পিছা হৈছে, সমস্তখিনি অপৰাধৰ পৰা মাৰ্জনা কৰিব। প্ৰভু ভগৱন্তয়ো দাসৰো দাস তানদাস বুলি গণ্য কৰি দুখানি চৰণত ঠাই দিব বুলি ভাবি তেৰাভাৱে ভগৱন্তৰ চৰণত প্ৰাৰ্থনা জনাই প্ৰথম অধ্যায় অৰ্থাৎ চতুৰ্থ স্কন্ধৰ প্ৰথম অধ্যায় সামনি পেলাব বিচাৰিছে। হে ৰাম ভকতৰ কৃপা বিনে ভকতি সুলভ নুহি ভাগৱতে কহে এহি সাৰ এতেকে প্ৰাৰ্থনা কৰো সবাৰো চৰণে ধৰো মুখে নাম আছো কয়ামাৰ।
গতিকে ভাগৱতৰ মাধ্যমেদি আমাক এটা কথা উপলব্ধি কৰোৱাইছে, বৰ্তমান সময়ত আমি যেনেকৈ ভগৱন্তক বিচাৰি নামঘৰে বা বিভিন্ন তীৰ্থ দৰ্শন কৰি ঘূৰি ফুৰোঁ, কিন্তু প্ৰকৃতাৰ্থত এই জগতত ভগৱানৰ অস্তিত্ব যদি অনুভৱ কৰিবলগীয়া হয় বা কৰিব লাগে, তেন্তে কৈছে যে ভকতৰ কৃপা প্ৰাপ্ত হ'ব লাগিব। যিসকল ভকত বৈষ্ণৱে ভগৱন্তৰ গুণানুকীৰ্তন কৰি এই জগত ধামত ভগৱন্তৰ নাম প্ৰচাৰ কৰি আছে, ভাগৱত বিভিন্ন বেদৰ নিয়ম নীতি পালন কৰি জীৱনচৰ্যা আগবঢ়াই আছে, তেখেতলোকৰ কৃপা হ'লেই ভগৱন্তৰ কৃপা হ'ব বুলি উপলব্ধি কৰিবলৈ কৈছে জয়ৰামজীয়ে। কাৰণ আমি ভকতসকলক যদি কৃপা নকৰোঁ বা ভকতসকলে যদি আমাক কৃপা নকৰে, তেন্তে আমি কোনো কাৰণতে ভগৱানৰ প্ৰিয় পাত্ৰ হ'ব নোৱাৰিম। আৰু আজি আমি দেখিছোঁ যে নেদেখাজনক বিচাৰি পাবলৈ আমাৰ যিটো হাবাথুৰি খাই থাকোঁ, কিন্তু আমি দেখি থকা বা আমাক চিনাকি কৰি দিয়া সমস্ত শাস্ত্ৰ ভাগৱতে যে ভকতে সেই ভগৱন্ত কলিত এই কথা উদ্ধৱক উদ্দেশ্যি একাদশ স্কন্ধত সম্পূৰ্ণভাৱে কৈ থৈছে যে কলিযুগত ভকত হিচাপে বা ভাগৱততেই মই থাকিম বুলি উদ্ধৱ মহামহন্তক কৈ গৈছে। আৰু আজি আমি ভকতৰ প্ৰতি থকা যি শ্ৰদ্ধা, ভকতৰ প্ৰতি থকা যি আগ্ৰহ, এইখিনি ম্লান পৰা দেখা যায়। গতিকে ভকতৰ কৃপাৰ অবিহনে আমি কোনো কাৰণতেই আগবাঢ়িব নোৱাৰোঁ। কৃপালু মাধৱ মহাপুৰুষে নামঘোষাত লিখিছে যে সুবাসনা দুবাসনা দুটা বস্তু আছে, বাসনা দুটা, এটা সুবাসনা এটা দুবাসনা। আৰু সুবাসনা ক'ত উপজে আৰু দুবাসনা ক'ত সৃষ্টি হয়? সুবাসনা দুবাসনা দুই অবন্ধৰ মুখ্যৰ মূল হেতু শুনা যেন মতে উপজ পুৰুষত সন্তৰ কৃপাত সুবাসনা সুখে পুৰুষক পাৱে জানা হুৱে দুৰ্বাসনা সন্তৰ মনকূপত। অৰ্থাৎ সন্তৰ কিবা হ'লে আমাৰ জীৱনত সুবাসনা আহিব, আৰু সন্তৰ যদি মনত কোপ আহে, আমাৰ প্ৰতি যদি অভিশাপ আহে, তেন্তে আমাৰ জীৱনত দুখ আহিব। ফলস্বৰূপে অভিশপ্ত হৈছিল পৰীক্ষিত সন্তৰ কোপত। অৰ্থাৎ সমীক মুনিক যেতিয়া তেওঁ এডাল মৰা সাপ আনি দিলে, তেওঁ পুত্ৰ চিংগী মুনিয়ে তেওঁ জীৱনলৈ নমাই আনিলে অভিশাপ। গতিকে ভগৱন্তক আমি সেৱা সৎকাৰ কৰিবলৈ যোৱাৰ আগত ভকতৰ মাধ্যমেদি বা ভকতক সেৱা শুশ্ৰূষা কৰিলে ভগৱন্তক প্ৰাপ্তি হয়। যেতিয়া দুৰ্বাসা ঋষিয়ে ভগৱন্তৰ চৰণত দুখ লগাইছিল অম্বৰীশ ঋষিক সাপ দিবলৈ গৈ, আৰু অৱশেষত অম্বৰীশে দুৰ্বাসা মুনিক কোনো ধৰণৰ অপকাৰ নকৰাৰ পাছতো ভগৱন্তৰ সুদৰ্শন চক্ৰই যেতিয়া দুৰ্বাসা খেদি ফুৰিছিল, আৰু দুৰ্বাসা মুনিয়ে আহি ভগৱন্তৰ চৰণত পৰি ৰক্ষা কৰিবৰ কাৰণে কৈছিল, আৰু তেতিয়া ভগৱন্ত পুৰুষে দুৰ্বাসাক কৈছিল যে তুমি প্ৰকৃতাৰ্থত মোৰ ওচৰত কোনো ধৰণৰ দোষাদোষ লগোৱা নাই, তুমি য'ত দুখ লগাইছা তালৈকে যোৱা। অৰ্থাৎ অম্বৰীশ ঋষিৰ ওচৰত তেওঁ ভোজনৰ কৰিবলৈ গৈ সময়মতে ভোজন কৰিব নোৱাৰাৰ বাবে অম্বৰীশ ঋষিক অভিশাপ দিছিল, আৰু সেই অম্বৰীশে কোনো কাৰণতে দুৰ্বাসাৰ ওচৰত দোষাদোষ লগোৱা নাছিল। আৰু এজন ভকতৰ ওপৰত অনস্বীকাৰ্যভাৱে অভিশাপ দিবলৈ গৈ দুৰ্বাসা বিপদগ্ৰস্ত হৈছিল, আৰু অৱশেষত অম্বৰীশ ঋষিৰ ওচৰত প্ৰাৰ্থনা জনোৱাতহে ভগৱানে ক্ষমা কৰি দিলে। গতিকে ভকতৰ দায় দুখটো অত্যন্ত বৰ জটিল। ভগৱন্তক দুখ লগালে ভগৱন্তই ক্ষমা কৰি দিব, কিন্তু ভগৱন্তক দুখ লগোৱাৰ উপৰি যদি ভকতক দুখ লগোৱা হয়, আৰু ভকতৰ মনৰ কোপত কিন্তু আমাৰ জীৱনৰ দুৰ্বাসনা নামি আহে। আৰু সেইকাৰণে নামঘোষাত পুনৰবাৰ কৈছে, যিটো মহন্তক নিন্দা কৰে তাক দুৰ্বাসনাই বেহি ধৰে, কৃষ্ণক ভজিবে নপাৱে মূৰ্খ ভাৱে। যিটো ভকতক নিন্দা কৰে তেওঁক দুৰ্বাসনাই বেহি ধৰে,
আৰু তেওঁ কেতিয়াও ঈশ্বৰক ভজিব নোৱাৰে। গতিকে আজি জয়ান দিজেও এই কথাটো উপলব্ধি কৰি ভকতৰ কৃপাৰ অবিহনে কোনো কাৰণতে ভকতি সুলভ নহয়। ভাগৱতে এই কথা সাৰ হিচাপে প্ৰথমৰ পৰা শেষলৈকে বাৰে বাৰে এই কথাখিনি কৈছে যে ভকতৰ কৃপাৰ বিনে ভকতি সুলভ নহি, ভাগৱতে কহে এহি সাৰ। এতেকে প্ৰাৰ্থনা কৰোঁ সবাৰো চৰণে ধৰোঁ, মুখে নাম আহুক আমাৰ। গতিকে সেই বাপ বৈষ্ণৱ আমিও এই আসনৰ পৰা সমস্ত ভকত বৈষ্ণৱৰ গুৰুসকলৰ শ্ৰীচৰণত সেৱা জনাইছোঁ, যাতে আমাৰ যদি আপোনাসৱৰ ওচৰত কোনোবাখিনি দুখ হৈছে সৰ্ব দুখখিনি মাৰ্জনা কৰিব, আৰু আপোনাসৱে কৃপা কৰিলেহে আমি ভগৱন্তৰ গুণ নাম আমাৰ মুখত প্ৰকাশ কৰিবলৈ শক্তি পাম। কৃষ্ণ। হে ৰাম ভকত হবত সদা প্ৰীতিৰ হুকমৰ, আন একো মনে ইচ্ছা নাই, অন্যত্ৰ প্ৰাণিত মোৰ নিন্দা উপেক্ষা নৌক, এহি মানে মাগো কৃষ্ণ পায়। আজি জয়ান দিছে যিটো প্ৰাৰ্থনা কৰিছে, এই প্ৰাৰ্থনাটো বৰ্তমান সময়ৰ কাৰণে সৰ্বশ্ৰেষ্ঠ প্ৰাৰ্থনা। তেওঁ কৈছে যে ভকত হবত সদা প্ৰীতি ৰহুক মূৰ, আন একো মনে ইচ্ছা নাই। তেওঁ ভগৱন্তৰ কথা কোৱা নাই, ভকতক সৰ্বদা ভকতৰ ওচৰত মোৰ প্ৰীতি থাকক, ভকতৰ চৰণত মোৰ মন থাকক। অৰ্থাৎ তেওঁ জয়ান দিজে এই কথাটো উপলব্ধি হৈছে, তেওঁ জানে যে ভকতক শ্ৰদ্ধা আৰু সেৱা কৰিলে ভকতৰ মাধ্যমেদি ঈশ্বৰ সন্তুষ্ট হয়, আৰু আমিও এই প্ৰাৰ্থনাটো কৰিব লাগে। আৰু এই প্ৰাৰ্থনাৰ জৰিয়তে ভকতসকলে আমাক উপকৃত কৰিব বা নকৰিব এই কথাটো আমি নাজানো, কিন্তু এই প্ৰাৰ্থনা আমাৰ সৰ্বদা ভকতৰ ওচৰত থাকিব লাগিব। ইয়াৰ সমান্তৰালভাৱে আৰু এটা কথা কৈছে, তেওঁ প্ৰাৰ্থনা কৰিছে, এই প্ৰাৰ্থনাটো আমি সৰ্বজনে এই কথা চিন্তা কৰিব লাগিব যে অন্যত প্ৰাণিত মোৰ নিন্দা উপেক্ষা নৌক, এহি মানে মাগো কৃষ্ণ পাৱত। অৰ্থাৎ ভগৱন্তৰ চৰণত তেওঁ কাকুতি কাপুণ্য কৰি মাতিছে যে বা কৈছে যে অন্য প্ৰাণীত মোৰ নিন্দা বা উপেক্ষা নাথাকক। আজি আমি ভাগৱতৰ আসনত বহি ধৰ্ম কৰিবলৈ গৈ আমি প্ৰাণী যিটো হিংসা, এই হিংসা কৰিবলৈ আগবাঢ়ি গৈ আছোঁ। উদ্ধৱ মহামহন্তক যেতিয়া ভগৱন্ত পুৰুষে ভাগৱত ধৰ্ম সম্পৰ্কে কৈছিল, আৰু উদ্ধৱ মহামন্তই ভগৱন্ত পুৰুষক সুধিছিল, হে প্ৰভু তুমি প্ৰকৃততে কাক ভাল পোৱা? তেতিয়া ভগৱন্ত পুৰুষে উদ্ধৱ মহামহন্তক কৈছিল, হে মোৰ সখা, মই সেইজনক ভাল পাওঁ যিজনে মোৰ সৃষ্টিৰ প্ৰাণীবিলাকক দয়া আৰু মৰম কৰে, আৰু যিজনে হিংসা কৰে সেইজন মোৰ পৰম দ্ৰোহী, কাৰণ তেওঁ হিংসা নীতি সৰ্বদা তেওঁ হৃদয়ত কৰে। গতিকে আমি ধৰ্ম ৰক্ষা কৰিবলৈ যাওঁতে সৰ্বপ্ৰথমে এটা কথা লক্ষ্য ৰাখিব লাগিব যে আমি অন্য প্ৰাণীৰ প্ৰতি থকা হিংসা, কোনো কাৰণতেই আমি প্ৰাণীৰ ওপৰত অত্যাচাৰ, প্ৰাণীৰ ওপৰত হিংসা নীতি প্ৰয়োগ কৰিব নালাগিব। যিহেতুকে আমি শ্ৰেষ্ঠ মনুষ্য জন্ম হিচাপে জন্মগ্ৰহণ কৰি আমি যদি সেই প্ৰাণীবিলাকৰ ওপৰত অত্যাচাৰ কৰি আমাৰ জিভাৰ লালসাত পৰি আমাৰ হৃদয়ৰ কলেবৰ বহাবৰ কাৰণে কাৰোবাৰ এটুকুৰা মাংস, কাৰোবাৰ অকণমান তেজ খাই যদি আমি পৰম তৃপ্তি পাওঁ, তেন্তে আমাৰ দ্বাৰা কোনো ধৰণৰ ভক্তি ধৰ্ম সাধন কৰা নহ'ব। মহাত্মা গান্ধীক সোধা হৈছিল যে বাপুজী যে পৰম ধৰ্ম কি? আৰু মহাত্মা গান্ধীয়ে কৈছিল যে অহিংসাই পৰম ধৰ্ম। কাৰণ যেতিয়ালৈকে আমাৰ হৃদয়ত হিংসা নীতিটো থাকিব, তেতিয়ালৈকে আমাৰ যিমানেই আমি ভাগৱত নপঢ়োঁ, যিমানেই আমি ভাগৱত চৰ্চা নকৰোঁ, যিমানেই আমি ভকতৰ বেগ ধৰি ঘূৰি থাকোঁ, কিন্তু আমাক কেতিয়াও ভগৱন্তই সুদৃষ্টি বা দয়াৰ দৃষ্টিয়ে গ্ৰহণ নকৰিব। এই কথাটো আজি জয়ান দিজে ভগৱন্তৰ চৰণত প্ৰাৰ্থনা জনাইছে। আৰু আমিও যদি কোনোবা এজন লোকে এনেকুৱা ধৰণৰ আচৰণ বিধি কৰি আছোঁ, তেন্তে আমি প্ৰাৰ্থনা কৰিব লাগিব যে হে প্ৰভু তুমি মোক কৃপা কৰা, তুমি মোক দয়া কৰা, তোমাৰ কৃপাৰ দয়াৰ গুণেৰেহে যাতে মোৰ মনত উপজি থকা যিটো জীৱৰ প্ৰতি থকা হিংসা, বা সেই জীৱৰ মাংসকণ বা সেই জীৱৰ তেজকণ খালে যে মোৰ যিটো আনন্দ আহে, এই আনন্দকণ যাতে নাহে, তুমি কৃপা নকৰিলে মই এইখিনিৰ পৰা বিৰত হ'ব নোৱাৰিম। আজি জয়ান দিজে এটা শ্ৰেষ্ঠ প্ৰাৰ্থনা ভগৱন্তৰ চৰণত প্ৰাৰ্থনা জনাইছে, আৰু আমাৰো জীৱবিলাকৰ সেই প্ৰাৰ্থনাটো থাকিব লাগে। যদিও আজি তাৰিখলৈকে আমি তেনেধৰণৰ হিংসা নীতিত প্ৰৱৰ্তি আছোঁ, এই হিংসাৰ নীতিৰ পৰা কেনেকৈ উপশম পাম,
এই কথা কিন্তু ভগৱন্তৰ চৰণত প্ৰাৰ্থনা জনালেহে ভগৱন্তই নিশ্চয় আমাক কৃপা কৰিব বুলি আমি আশা ৰাখিছোঁ। কৃষ্ণ। হে ৰাম হৰি ৰূপ মনে সদা কৰ্ণ তৰ শোক কথা মুখ ভৰি কহু গুণ নাম এহি মানে অনুগ্ৰহ কৰিও ক মোক হবে ডাকি হবে বোলা ৰাম ৰাম কৃষ্ণ হৰি ৰাম। সেয়েহে সমস্তজনক জয়াম দ্বিজৰ মাধ্যমেদি কৈছে যে হৰিৰ ৰূপ মনে ধৰি কৰ্ণত যাতে ভগৱন্তৰ গুণানুকীৰ্তন সৰ্বদা স্পৰ্শ হৈ থাকে, মুখ ভৰি ভৰি যাতে কৃষ্ণ নাম আমি সৰ্বদা গাই থাকিব পাৰোঁ, এইকণ অনুগ্ৰহ কৰা বুলি ভগৱন্তৰ চৰণত প্ৰাৰ্থনা জনাইছে জয়াম দ্বিজে। আৰু লগে লগে চতুৰ্থ স্কন্ধৰ প্ৰথম অধ্যায় ইমানতে সামৰণি পৰিছে। আৰু ইয়াৰ পাছত পুনৰ দ্বিতীয় অধ্যায় আৰম্ভ হৈছে। সেই অধ্যায়টি আৰম্ভ কৰিছে কলাপচন্দ্ৰ দ্বিজ। আৰু কলাপচন্দ্ৰ দ্বিজে ভাগৱত পদ ৰচনা কৰিবলৈ গৈ সৰ্বপ্ৰথমে মংগলাচৰণৰ মাধ্যমেদি আগবাঢ়িছে। আহকচোন কলাপচন্দ্ৰ দ্বিজে চতুৰ্থ স্কন্ধৰ দ্বিতীয় অধ্যায়ত কি কথাখিনি উপস্থাপন কৰিবলৈ আহিছে আমি নিশ্চয় পৰম আনন্দিত হ'ম আৰু আপোনালোকেও নিশ্চয় আনন্দিত হ'ব। কৃষ্ণ। হে ৰাম জয় নমো নাৰায়ণ নাথ ভগৱন্ত অ যাহাৰ মায়াত সুৰ মুনি মোহন্ত হে ৰাম বেদ ক্ষীৰ ৰত্ন ভাগে জাক প্ৰকাশয় চাৰি পাঞ্চ মুখে হৰ বিৰিঞ্চি গাৱয় নম শ্যাম ধাম ক্ষুদ্ৰ সত্য ঋষিকেশ যাহাৰ ব্ৰহ্মাণ্ড ভাণ্ড বিহাৰ বিশেষ হে ৰাম নম নম অনন্ত মহন্ত মহাশয় দুৰ্জনৰ অহিত জিত জয় জয় নম ত্ৰিপুৰাৰী দুখ হাৰি ত্ৰিনয়ন বিপৰীত বেশ যাৰ পঞ্চম বয়ন হে ৰাম পাৰ্বতী নায়ক নমো মুকুতিদায়ক বৃষভ বাহন নমো ডম্বৰুবায়ক। কৃষ্ণ। হে বা বৈষ্ণৱ, হে আইসকল, আপোনালোকে ভাগৱত প্ৰথমৰ পৰা এটা কথা উপলব্ধি নিশ্চয় কৰিছে যে যিজন সন্ত বা যিজন অৱতাৰী পুৰুষে ভাগৱতৰ সংস্কৃতৰ পৰা পদবন্ধ কৰিবলৈ যাওঁতে বা কোনো এটা ভাল কাম কৰিবলৈ যাওঁতে সৰ্বপ্ৰথমে ভগৱন্তক জয় জয়কাৰ কৰা হয়। ইয়াতো ঠিক আজি কলাপচন্দ্ৰ দ্বিজে চতুৰ্থ স্কন্ধৰ দ্বিতীয় অধ্যায় পদ ৰচনা কৰিবলৈ যাওঁতে সৰ্বপ্ৰথমে ভগৱন্ত পুৰুষক জয় জয়কাৰ কৰিছে, অৰ্থাৎ মংগল আচৰণ কৰিছে। আমি সমস্তজনে বিষয় সংখ্যাখনত থাকি যেতিয়া কোনোবা এটা কৰ্ম কৰিবলৈ আগবাঢ়িম সৰ্বপ্ৰথমে আমি আমাৰ আচৰণবিলাক মংগল হোৱাটো প্ৰয়োজন। আমাৰ যদি আচৰণবিলাক মংগলময় নহয় বা মংগলাচৰণ নাথাকে তেন্তে কোনো কাৰণতে আমি কোনো কাৰ্যৰ সিদ্ধি লাভ কৰিব নোৱাৰিম। এই কথাখিনিয়ে আমাক এই কথাটো উপলব্ধি কৰোৱাইছে। আমি পঢ়াৰ ক্ষেত্ৰতে হওক, ধন টকা পইচা আৰ্জন কৰাতে হওক, গৃহস্থীখন আগবঢ়াই নিওঁতেই হওক বা অন্যান্য যি সৎকৰ্ম, এই সৎকৰ্মখিনি কৰিবলৈ যাওঁতে মায়াৰ দ্বাৰা আমি যি প্ৰভাৱান্বিত হৈ থাকোঁ ইয়াৰ পৰা মুক্ত হৈ যাতে ভগৱন্তৰ চৰণত সমস্ত কৰ্ম অৰ্পণ কৰিব পাৰোঁ তাৰ কাৰণে সৰ্বপ্ৰথমে আমাৰ আচৰণবিলাক মংগলময় হ'ব লাগে। আৰু আচৰণবিলাক মংগলময় হ'বৰ কাৰণে আমি সৰ্বপ্ৰথমে ভগৱন্তৰ চৰণত জয় জয়কাৰ কৰিব লাগিব, তেওঁৰ নাম ধৰ্ম গ্ৰহণ কৰিব লাগিব, তেওঁৰ নাম সৰ্বত্ৰে আমাৰ হৃদয়ত বিৰাজ কৰাব লাগিব। আৰু এই ভগৱন্তক
যাৰ বেদৰ হিৰুৰত্ন ভাগে প্ৰকাশ কৰি আছে, চাৰি মুখে ব্ৰহ্মাই গাই যাক শেষ কৰিব নোৱাৰে, যাৰ শুদ্ধ সত্য ঋষিকেশ বিশ্ব ব্ৰহ্মাণ্ডৰ ভাণ্ড বিহাৰ কৰি থাকে, তেনে এক অনন্ত মহাসন্ত মহাশয়ক দুৰ্জনসকলে কোনো কাৰণতেই দৰ্শন কৰিব নোৱাৰে বা স্পৰ্শ কৰিব নোৱাৰে। আৰু এই পদ ৰচনা কৰিবলৈ যাওঁতে সৰ্বপ্ৰথমে কলাপচন্দ্ৰ দ্বিজে জয় জয়কাৰ কৰিছে ত্ৰিপুৰাৰী অৰ্থাৎ মহাদেৱ শিৱক। তেওঁ কৈছে যে নমু ত্ৰিপুৰাৰী দুশহাৰী তিনয়ন বিপৰীত বেশজ আৰু পঞ্চম পয়ন, অৰ্থাৎ শংকৰৰ পঞ্চমমুখী বুলি কোৱা হয়। আৰু সেই পঞ্চমমুখী ত্ৰিপুৰাৰী যাৰ কপালত তিনয়ন বিৰাজ হৈ আছে, যি পাৰ্বতীৰ সেৱক বা পাৰ্বতীৰ আৰাধ্য দেৱতা, যাক মুকুতিদায়ক বুলি কোৱা হয়, যিজন ভগৱন্তই বিষৱ বাহনত অৱগাহন কৰি হাতত ডম্বৰু লৈ তেওঁ জগতক সংহাৰ কৰি জীৱৰ কল্যাণ সাধন কৰি থাকে, তেনে এক মহা তিনয়ন শংকৰকো আজি কলাপচন্দ্ৰ দ্বিজে পদবন্ধ কৰিবলৈ যাওঁতে সৰ্বপ্ৰথমে সেৱা জনাইছে। কৃষ্ণ। হে ৰাম এতেকেহে হৰিহৰ পদ শিৰে ধৰি, ৰচি বুপয়াৰ ভাষ্য মতি অনুসৰি, নাজানিলো হে ৰাম জানিলো নাছিলো ইটো পূৰ্বৰ সন্মত, পদবন্ধে শাস্ত্ৰ ছয় লোকত বেকত, মহন্ত হবৰ মুখ হন্তে প্ৰচাৰিলা, সেহি পৰম্পৰা সৰ্বলোকে আদৰিলা, মহাজন হব যে হি পথে পৰ্বতয়, কৰে সৰ্বলোকে সেহি পথক আশ্ৰয়, সিকাৰণে পূৰ্ব কবি মত অনুযায়ী, ৰচি বুপয়াৰ ভাগৱত শাস্ত্ৰ চাই, সতীৰ চৰিত কৃষ্ণ গুণ বিভূষিত, চতুৰ্থ স্কন্ধৰ কথা কৰিবু বিদিত, হৰিহৰ পদ পংকজৰ প্ৰসাদত, অবিলম্বে আৰম্ভৰ শৌক সমাপত। এইখিনিতে মঙলাচৰণৰ মাধ্যমেদি কৈছে যে যিসকল লোকে ধৰ্মৰ হওক সমাজৰ হওক নেতৃত্ব স্থান গ্ৰহণ কৰে, সেইসকলক সৰ্বদা সকলোৱে অনুকৰণ কৰে। আজি কলাপচন্দ্ৰ দ্বিজে পদবন্ধ কৰিবলৈ যাওঁতে যদি কোনোবাখিনিত ভুল হৈ যায় বা ভুল ধৰণে যদি প্ৰকাশ হয়, সেয়া সৰ্বত্ৰে প্ৰকাশ ঘটিব। গতিকে তেওঁ এইখিনি কথাৰ পৰা সাৱধান হৈছে যে মহাজনসকলে যি ধৰ্ম প্ৰৱৰ্তন কৰে সেই ধৰ্ম সকলোৱে গ্ৰহণ কৰে, আৰু সেই ধৰ্ম যদি শুদ্ধ সত্য নহয় তেন্তে নিশ্চয় ধৰ্মৰ বিপথে পৰিচালিত হ'ব। সিকাৰণে পূৰ্ব কবি মত অনুযায়ী ৰচিব পয়াৰ ভাগৱত শাস্ত্ৰ চাই। গতিকে মই পূৰ্বৰ যিসকল আদি কবি ভাগৱত ৰচনা কৰিছে তেওঁলোকৰ পদবন্ধ চাইহে মই এই শাস্ত্ৰ ৰচনা কৰিবলৈ আগবাঢ়িছোঁ। সতীৰ যি নিৰ্মল চৰিত্ৰ কৃষ্ণ গুণ বিভূষিত চতুৰ্থ স্কন্ধত পদবন্ধ কৰিবলৈ যাওঁতে যদি কোনোবাখিনিত অপৰাধ হয়, সৰ্বপৰাধ মাৰ্জনা কৰিছে। আৰু হৰিহৰ পদ পংকজৰ প্ৰসাদত অবিলম্বে আৰম্ভ হৌক সমাপত। আৰু হৰিহৰৰ এই পদ পংকজৰ প্ৰসাদ হিচাপে গ্ৰহণ কৰি আমি যাতে এই চতুৰ্থ স্কন্ধৰ পদ নিবন্ধিব পাৰোঁ, এয়ে কলাপচন্দ্ৰ দ্বিজে ভগৱন্তৰ চৰণত সেৱা ধৰিছে। গতিকে আমি নিশ্চয় আপোনাভাৱে এই কথাখিনি উপলব্ধি কৰিছে। ইয়াৰ পাছত আমি দক্ষ প্ৰজাপতিৰ কন্যাসকলৰ বিবাহৰ সম্পৰ্কে উপস্থাপন কৰিম, আৰু এইখিনি কথা আপোনাভাৱে নিতৌ নৈমিত্তিক শুনি পৰম আনন্দিত হৈ আছে। সময়ৰ লক্ষ্য ৰাখি আমি ইমানতে আজি পাঠ বিৰাম দিব লাগিব। পৰৱৰ্তী অহা কালিলৈ পুনৰ আমি এই পবিত্ৰ স্থানতে আপোনালোকৰ সংগত থাকি ভাগৱতৰ অমৃতময় বাণী শ্ৰৱণ কীৰ্তন কৰিম। নিশ্চয় আপোনাভাৱে আনন্দিত হৈ আছে। ভাগৱত কথা আপোনাভাৱে শ্ৰৱণ কৰি যাওক, আৰু আপোনালোকৰ জৰিয়তে আনকো এই ভাগৱত ধৰ্ম প্ৰচাৰ কৰক। সমস্ত জনলৈ শ্ৰদ্ধা আৰু সেৱা জনাই আজি আমি এই অনুষ্ঠান ইমানতে বিৰাম দিছোঁ। পুনৰ আপোনালোকৰ শ্ৰীচৰণ দৰ্শন কৰা আশাৰে কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 কৃষ্ণ। অত্ৰিৰ গৃহত তিনি ভগৱন্তৰ জন্মগ্ৰহণ, জনকল্যাণাৰ্থে ভগৱন্তৰ জন্মগ্ৰহণ ইমান সুন্দৰকৈ খুব সহজভাৱে পাঠ আৰু ব্যাখ্যা আগবঢ়ালে
সকলোৱে হয়তো খুব আমোদ পালে আৰু এই ভগৱন্তৰ কথা শুনি আমি আশা কৰিছোঁ আপোনালোক উপকৃত হৈছে আমাৰ এই প্ৰয়াসত আমি আশা কৰিছোঁ আপোনালোক উপকৃত হৈছে আমিও ব্যক্তিগতভাৱে খুব লাভান্বিত হৈছোঁ এই কথাবোৰ শুনি খুব ভাল লাগিল বৰ সুন্দৰকৈ পাঠৰ ব্যাখ্যা আগবঢ়ালে বিমান বৰা বাপে আমি দুয়োগৰাকীলৈ কৃতজ্ঞতাৰ সেৱা জনাইছোঁ যেহেতু আজিৰ সময় শেষ হৈ আহিছে গতিকে আজিৰ খণ্ডটিৰ পৰা বিদায় ল'ব লাগিব আজিৰ খণ্ডটি আমি ইমানতে সামৰণি মাৰিব বিচাৰিছোঁ কিন্তু আমি প্ৰথমেই কৈছিলোঁ যে বিমান বৰা বাপৰ জৰিয়তে আমি চতুৰ্থ স্কন্ধৰ বহুকেইটি অংশ আমি শুনিব বিচাৰিম গতিকে তেখেত কাইলৈ থাকিব আমাৰ মাজত চাবলৈ নাপাহৰিব কাইলৈ একে সময়তে 6:30 বজাৰ পৰা 7:30 বজালৈ ND24 গুৰুগৃহৰ পৰা বিশ্বাসে মিলয় হৰি আজিলৈ সামৰণি মাৰিছোঁ কৃষ্ণ